গাইজ এটা মই আছোঁ অলপ পথাৰলৈ আহিলোঁ যেহেতু মোৰ ভৰদানৰ খেতি অলপ আছে 2 বিঘামান এইটোকে চাব আহিলোঁ ৰাতিপুৱা আৰু তাৰে এটা ভাবিলোঁ এটা কণ্টেণ্ট বনাওঁ আপোনালোকে নিশ্চয় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু এই মোৰ পথাৰ ভিডিঅ'টো মই অলপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ তো চাই থাকক। এয়া হৈছে মোৰ পথাৰ দৃশ্য 2 বিঘা মাটি ভৰদানৰ খেতি দিয়া আছে আৰু সেইটোৰ পৰা চাইছে আপোনালোকে তাৰ পৰা ধৰি আৰু এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ তালৈকে চাইছে আৰু লগতে কাষতে আমাৰ হামিংবাৰ্ড বিদ্যালয়ৰ অডিটৰিয়ামখন লাগি আছে আৰু স্কুলখনো লাগি আছে। এইটো ৱাল আছে আমাৰ হামিংবাৰ্ড বিদ্যালয়ৰ ৱালখন। এয়া হৈছে মোৰ পথাৰ নিচেই কাষতে লাগি আছে গোটেই পৰিৱেশটো আপোনালোকে দিছে। গতিকে ৰাতিপুৱা উঠিলোঁ আৰু ভাবিলোঁ আজি পথাৰখনকে অলপ চাই আহোঁ, সেইকাৰণে অলপ পথাৰৰ ভিডিঅ' কেইটামান কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। চাই থাকিব আপুনি। বাহিৰা কামৰ লগত অলপ ব্যস্ত থকা মানুহ আৰু তাৰ লগতে অলপ খেতি বাতিটো ধৰোঁ, মানে নিজেতো খেতি ধৰিব নোৱাৰোঁ, আনৰ হতুৱাই পইচা দি মেলি হ'লেও খেতি কৰাটো আমাৰ স্বাভাৱিক আছে, যিহেতু মাটিডোখৰ আমাৰ আছেই খেতি কৰিব পৰা আৰু যথেষ্ট ধানো হয় আৰু আমি গোটেই বছৰটোতো নিজৰ ধান চাউলে খাই থাকোঁ আৰু কিনিবলগীয়া চাউলৰ ক্ষেত্ৰত আমাৰ একো নাথাকে আৰু তাৰ বাবে মোৰ বহুত দুখী একচুৱেলি, যিহেতু চাউলটো নিজৰ খাব পায় আৰু নহ'লেতো আমাৰ চলিবলৈ মেলিবলৈ খুবেই অসুবিধা হয়, যিহেতু আমাৰ চাকৰি তাকৰি নাই আৰু ধানটো যেতিয়া ঘৰত থাকে চিন্তাৰ কোনো কাৰণ নাথাকে। সেইকাৰণে খেতিটো আমি প্ৰতি বছৰে কৰোঁ। 2টা বিধৰ খেতি কৰোঁ মই, ভৰো ধান আৰু আলি ধান, এই 2টা খেতি কৰোঁ। এতিয়াৰটো হৈছে সেইটো বড়ো ধানটো হৈছে 2 বিঘা, এইটো চাইছে এইটো 2 বিঘা। এতিয়াতো পাঠি ওলাইছে আৰু বহাগৰ লাষ্টলৈকে কাটিব হ'ব আৰু এনেকৈ চলি জীৱনতে টানি টুনি এনেকৈ চলিবলগীয়া হয় আৰু এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। গতিকে আপোনালোকৰ পৰা সহযোগ পাম বুলি আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ মূৰলৈকে চাব আৰু গোটেই পৰিৱেশটো মই দেখুৱাম। চাইছে এইটো হৈছে স্কুলটো আপোনালোকক কাষতে দেখুৱাইছোঁ আৰু এইটো মোৰ পথাৰ আৰু স্কুলৰ গোটেই পৰিৱেশটো ৱালটো লাগি আছে মোৰ খেতিৰ ওচৰতে। এয়া হৈছে মটৰ, পানী দি পেলাই খেতি কৰিবলগীয়া হয়। এতিয়া ইলেক্ট্ৰিক মটৰ আছে, মটৰ ইয়াৰ পৰাই আমি খেতিবিলাক কৰা হয়। সেইটো গোটেই পৰিৱেশটো আপোনালোকক দেখাইছোঁ।